হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম ঘৰৰ পৰা মানে ৰাতিপুৱাই। এইফালে একদম ড্ৰেছ কচি ল'লোঁ, মানে এইফালে ধান চানটো পথাৰৰ পৰা অনা হৈ গ'ল, কিন্তু এতিয়া ধানখিনি আনি থ'লেইটো নহ'ব, এইফালে ব্ৰাণ্ডাত আছে ন, সেইটো কাৰণে আজি মানে ধানখিনি মাৰি ল'ম। এইফালে পূৰা একদম ধুনীয়াকৈ মেচিনো আহি হৈ গ'ল। তাৰপাছতে এইফালে ককাইদেউ, তাৰপাছতে এইফালে দাইদেউ সকলোখিনি, তাৰপাছতে এইফালে এজনী বাইদেউ মানে কি ধান হয় সুধি আছে আৰু মই তাকে কৈ আছোঁ কোনটো কি ধান। তাৰপাছতে এইফালে ধানো মেচিনে মাৰিছে, তাৰপাছতে মাৰি মেলি হৈ গ'ল বাৰু, মৰাটো নেদেখালোঁ বাৰু। এইফালে ধুনীয়াকৈ ধান বস্তাত পেকিং হৈ গৈছে। তাৰপাছতে এইফালে গুলুমনজনী চাওকচোন, যিমান ধূলি হ'লেও মানে আহিবলৈ লাগে, এইফালে মাৰ কোচত ধুনীয়াকৈ বহি আছে। তাৰপাছতে এইফালে ভাইটি আৰু বাবাদা ধুনীয়াকৈ কিনো কৰি আছে সিহঁতিহে জানে আৰু। এইফালে আমাৰ প্ৰায় ধানৰ কাম হৈছেগৈ আৰু এইফালে বস্তা পেকিঙো হৈ গৈছে, এতিয়া মানে ভিতৰলৈ ভৰাব লাগে। আৰু আমাৰ খেৰখিনি বাৰু এনেকৈ কৰি ৰাখিছে, মানুহজনে নিবহি বাৰু খেৰখিনি। তাৰপাছতে এইফালে ধুনীয়াকৈ টঙালখিনিও এইফালে ছাইড কৰি থৈ দিছোঁ। তাৰপাছতে এইফালে বস্তা পেকিঙো হৈ গৈছে, মানে বৰাও বেলেগে জহাও বেলেগে, মানে চব ধান বেলেগ বেলেগকৈ মানে থোৱা হ'ব এতিয়া। এইফালে ধুনীয়াকৈ তলত টিপাল পাৰি দিলোঁ, মানে টিপাল পাৰি দিলে সাৰিব মেলিব একো মানে কষ্ট নাই আৰু, টিপালখন চপাই মেলি থৈ দিলে হৈ যাব। তাৰপাছতে এইফালে ব্ৰাণ্ডাতে মানে বস্তা নোহোৱাৰ বাবে এইফালে ব্ৰাণ্ডাতে ঢালি থৈ দিলোঁ। এয়া পূৰা ধুনীয়াকৈ ব্ৰাণ্ডাতে থৈ দিছোঁ। তাৰপাছতে ওপৰতে ডাঙৰিটো থৈ দিছোঁ বাৰু, ডাঙৰিটো এইফালে কঠীয়া ধানৰ বাবে থৈ দিছে মায়ে। তাৰপাছতে এই বস্তাকেইটাতো দীঘল বস্তা হয়, কিন্তু ইয়াত ভৰালোঁ হয়, কিন্তু ইয়াৰ পৰা এতিয়া লৰচৰ কৰিব নোৱাৰোঁ, আকৌ আঁতৰাব লাগিব, তেতিয়াহে মানে বেলেগ বস্তাত ভৰালেহে পৰা যাব। তাৰপাছতে এইফালেও সৰু সৰু বস্তাত মানে বৰা জহা ভৰাই থৈ দিছোঁ। তাৰপাছতে এইফালেও ধুনীয়াকৈ একদম পেকিং হ'ব আৰু মানে লাহেকৈ চব এইবোৰ চিমেণ্টৰ বেগ, মানে য'ত যেনেকৈ যি বস্তা পাইছোঁ মুঠতে ধান ভৰোৱাতে লাগিছোঁ আৰু। এইখিনি মাটিতে থৈ দিছোঁ, এইখিনি শালি ধান, এইখিনি মানে মায়ে বহাব, মানে উখোৱা চাউল বনাব, সেইটো কাৰণে এতিয়া শালিখিনি এনেকৈ থৈছে। গোটেইখিনি নবহাই বাৰু, কিন্তু দুচুমান বহাব আৰু। তাৰপাছতে এতিয়া মানে ভিতৰত ধুনীয়াকৈ চাং পতাও হৈ গৈছে। তাৰপাছতে চাং পাতি মেলি এতিয়া ধানখিনি পূৰা ধুনীয়াকৈ আমি লগাই লওঁ বাৰু। এইফালে এতিয়া ঠাইডোখৰ মচি মেলি হ'ল, কিন্তু ঠাইডোখৰ মানে গোটেই এন্দুৰে মানে মাটি খান্দি আদায় কৰি দিলে। তাৰপাছতে এইফালে ইটা আৰু কাঠ দি পানি পূৰা চাং পাতি দিম। চাং পাতি মেলি এইফালে যোৱা বছৰ আগবছৰ ধান এনেকৈ পেকিং কৰি থৈ দিয়া আছে বাৰু। তাৰপাছতে এইডোখৰতে এতিয়া থৈ দিম। তাৰপাছতে আজি ভিডিঅ'টো ইমানেই আৰু, এয়া বহি আছে পূৰা একদম কি কথা পাতিছে আৰু আমি বোলো চাহ তাহ খাই লওঁ, ধানৰ মাজতেই চাহ তাহ খাই মেলি এতিয়া গোটেইকেইটাই বহি লৈছোঁ। আৰু মোৰ চোলাটো ফাটি গৈছেগৈ চাওকচোন, মানে কাম কৰোঁতে ইমানেই কাম কৰিব লগা হৈছে। আৰু এইজনীয়ে কি কৰিছে তাই কেমেৰাটো দেখিলে মানে একদম নাক চাক কুচাই হাঁহিবলৈহে লাগে তাইক। এইফালে মা কোচত সোমাই নাক চাক কুচাই লৈ একদম বহি মেলি কি কৰিছে আৰু। তাই কিবা কথা এটা পাতি আছে, কি পাতিছে তাইহে জানে আৰু দেই। তাই ভাষাত কিবা এটা কৈ আছে। তাৰপাছতে এয়া ধুনীয়াকৈ এতিয়া আমি চাহ তাহ খাই মেলি বহি মেলি লৈছোঁ। তাৰপাছতে এতিয়া বোলো ধানৰ পেকিঙো হৈ গ'ল পূৰা ধুনীয়াকৈ। এইফালে পূৰা একদম চাঙত ধান লগাই মেলি হৈ গ'ল। তাৰপাছতে ৰাতিলৈ বোলো একদম বিন্দাজ ভাত এসাঁজ খাওঁ। আৰু এইফালে আণ্টিক লগাই দিছোঁ হাঁহ মাৰিবলৈ। এইফালে চাবচোন দে কি জমনি এটা হ'ব এতিয়া, পূৰা ধুনীয়াকৈ চাই থাকিব। হাঁহজনী মৰাই নাই, কিন্তু আণ্টিয়ে ডিঙিটো এৰি দিব এতিয়া। হাঁহজনী চাওকচোন কি হৈছে, তাৰপিছতে হাঁহি আছে। হাঁহজনী মাৰিবই পৰা নাই, কিন্তু হাঁহি আছে। তাৰপাছতে আমি এতিয়া মানে আজি হাঁহৰ ভাত খাব লাগিব ন, ইমান দিনটোতো কষ্ট হৈছে ন ধান মৰা মেলা, সেইটো কাৰণে বোলো হাঁহৰ ভাত খাম বুলি। আৰু এইফালে মাংসখিনি মই নিজে কুটিলোঁ বাৰু, পূৰা ধুনীয়াকৈ কুটি মেলি পূৰা হৈ গ'ল। তাৰপাছতে এইফালে গামলাতে মাংস চাংস কুটা মেলা হৈ গ'ল। তাৰপাছতে এইফালে মায়ে শাক চাক কাটি দিলে আৰু মই সকলোখিনি ৰেডি কৰি ল'লোঁ। পিঁয়াজ, ধনিয়া, জলকীয়া, নহৰু, আদা, তাৰপাছতে ৰঙালাও অকণমান দি দিম, মানে পাতিহাঁহৰ লগত ৰঙালাও খাবলৈ ভালেই লাগে, কিন্তু ৰাজহাঁহৰ লগত বেছি টেষ্টি হয়। কিন্তু এইফালে পূৰা ধুনীয়াকৈ লৈ লৈছোঁ আৰু। তাৰপাছতে এতিয়া মাংসখিনি বনাই লওঁ বাৰু, ব'লক।
ভিডিঅ'টো কষ্টৰ মাজেৰে হৈ গ'ল বাৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' আহি আছে চাই থাকিব আজি ভিডিঅ'টো চাই কেনে পালে জনাব কিন্তু দেই লাভ ইউ বাই বাই চাই থাকিব সকলোৱে মৰম দিব আগলৈ